আজি হৈছে প্ৰেমৰ দিন আৰু এই প্ৰেমৰ দিনটোত দেখাম আজি এক ব্যতিক্ৰম আচলতে এক পৰিৱেশ। বুকুত কিমান মৰম থাকিলে আচলতে এনেদৰে হাতে হাত ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব পাৰে জীৱন যুদ্ধত এহাল ককা আইতাই। এই দৃশ্য হৈছে বোকাহাটৰ এক ভিতৰৰ যি আচলতে ভকত চাপৰি বুলি কয় এখন গাঁৱৰ। বুকুত কিমান মৰম থাকিলে আচলতে এগৰাকী আইতাই নিজৰ যি আচলতে স্বামীক ককাক আচলতে হাতে হাত ধৰি এনেদৰে লৈ ঘূৰি ফুৰে, কিয়নো তেওঁ আচলতে হাতীৰ আচলতে আক্ৰমণৰ ফলত তেওঁ ঠিক 17-18 বছৰ ধৰি কিন্তু চকুৰে নেদেখে। গতিকে এক প্ৰেমৰ দিনাখন আমি দেখাবলৈ লৈছোঁ এক ব্যতিক্ৰম পৰিৱেশ আৰু ব্যতিক্ৰম ছবি। ওঠৰ 20 মান হৈছে। তাৰপৰা গৈ এনেকৈ বুঢ়ীজনীয়ে টানি লৈ ফুৰাই আৰু খুজি মাগিখন। তাৰপৰা গৈ চৰকাৰে মোৰ আধাৰ কাৰ্ড উলিয়াবলৈ গ'লোঁ হেৰিলৈ পঞ্চায়তলৈ। 4-5 বাৰমান গ'লোঁ, মোৰ হেনো আধাৰ কাৰ্ড নোলায়। গোটেই অন্ধ মানুহে ওলাইছে, মোৰ নোলায়। তাৰপৰা চাউলটো কাটিলে, বৃদ্ধ পেঞ্চনো কাটিলে, মোক একো আঁচনিয়ে দিয়া নাই। ঘৰ মোৰ হেৰি চকুৰে নেদেখা পাছত আধাৰ কাৰ্ড নাই বুলি ঘৰো নাপালে। এতিয়া খুজি মাগিয়ে চলোঁ আৰু কোনোবাই 10 টকা 20 টকা দিয়া বুঢ়ীজনীক বেজি দিয়াং। বুঢ়ীজনী বেমাৰ আছে, এই ল' প্ৰেছাৰ। ডেইলি 3 দিনৰ মূৰে মূৰে 4 দিনৰ মূৰে মূৰে বেজি দৰৱ পাতি কৰিয়ে থাকিব লাগিব। বুঢ়ীজনীয়ে আকৌ পানী আনিবলৈ সিয়ে লৈ যায়, শৌচ পেচাব কৰিবলৈ সিয়ে লৈ যায়। চৰকাৰৰ পৰা একো পোৱা নাই। চৰকাৰক এতিয়া চৰকাৰে একোৱে নিদিয়া হ'ল। ক'বলৈতো মোৰ ৰাস্তাই নাই, তোৰ আধাৰ কাৰ্ড নাই বুলি কৈ দিব। ক'বই পৰা নাই। পঞ্চায়ত 5 বাৰমান গ'লোঁ মেম্বাৰনীক লৈ, এই আধাৰ কাৰ্ড নোলায় বুলি কোৱাৰ কাৰণে বাদ দিলোঁ। মানুহজনীয়ে মৰমতে লৈ ফুৰা। এতিয়া তাকতো হেৰি মই মৰি যাব নোৱাৰা হ'লোঁ, হেৰি কৰিব নোৱাৰা হ'লোঁ, কি কৰিবি আৰু এনেকৈ ফুৰিছোঁ আৰু দুটা।